নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল CITUৰ উদ্যোগত বিভিন্ন জিলাত অৰ্থাৎ প্ৰতিখন জিলাই এনেদৰে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী চলি আছে সমুখত 12 তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব এই 12 তাৰিখলৈকে কিন্তু তেখেতসকলে আসলতে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল এই CITUৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলাই যাব গুৱাহাটী মেঘদূত ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী চলাই আছে CITUৰ উদ্যোগত কৰ্মী সহায়িকা বাইদেউসকলে CITUৰ সাধাৰণ সম্পাদক গৰাকীয়ে বহুখিনি কথা কৈছে আৰু সেইখিনি আমি নিশ্চয় এটি ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ বিচাৰিম বহুখিনি বিস্ফোৰক মন্তব্য তেখেতে কৰিছে BLO সকলক নিৰ্বাচনী আয়োগৰ পৰা ধমকি দিয়া হৈছে যে চাকৰি নিলম্বিত হ'ব ইত্যাদি তো নিশ্চয় ভিডিঅ'টো চালে গম পাব আহকচোন ভিডিঅ'টো চাওঁ কি আছে আজি সমগ্ৰ অসমতে আন্দোলনকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমৰ্থনত CITUৱে জিলা সদৰসমূহত এই ধৰণে বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু চৰকাৰক দাবী কৰিছে যে কৰ্মী সহায়িকাসকলৰ ন্যায্য দাবীটো মীমাংসা কৰাৰ এটা তাৎক্ষণিক পদক্ষেপ হাতত লওক আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাবলৈ বিচাৰিছো যে যোৱা 26 তাৰিখৰ পৰা দিনে নিশাই সচলত গুৱাহাটীৰ যি ঘটনাস্থলী আছে এই সচলত দিনে নিশাই মহিলাই তাতে ধৰ্ণা প্ৰদৰ্শন কৰি আছে ধাৰাবাহিকভাৱে আৰু তেওঁলোকৰ এটাই দাবী সেইটো হৈছে তেওঁলোকৰ বিভাগীয় সঞ্চালকে তেওঁলোকৰ দাবী মীমাংসাৰ কাৰণে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল এই প্ৰস্তাৱ অতি শীঘ্ৰে মানি ল'ব লাগে আৰু আলোচনাৰ মাজেৰে বিষয়টো মীমাংসা কৰিব লাগে এটা ন্যায়সংগত দাবী লৈ ফেলে মহিলা কৰ্মচাৰীসকলে এই আন্দোলন চলাই আছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুকু পিন্ধাই সকলোকে ক'ব বিচাৰে যে আন্দোলন মুক্ত অসমত বোলে আন্দোলন নাই এতিয়া তেখেতক আমি প্ৰত্যাহ্বান জনাই ক'ব আহিছো এই যিসকল মহিলাই আজি 26 তাৰিখৰ পৰা তাতে আন্দোলন কৰি আছে তেওঁলোকে ফূৰ্তিত থকা নাই তেওঁলোকে কোনো ৰাজনৈতিক শক্তিও নহয় যে তেওঁলোকে নিৰ্বাচনক কেন্দ্ৰ কৰি এই কাম কৰিছে আপুনি যি ধৰণে অপপ্ৰচাৰ কৰিছে এই অপপ্ৰচাৰ মই জবাব দিব বিচাৰিছো এনেকুৱা অপপ্ৰচাৰ কৰাৰ ব্যৱস্থা নকৰিব আপুনি গৈ নিজে খবৰ কৰক তাতে যাওক যাই সেইসকলৰ লগত কথা পাতক তেওঁলোকে পলিটিক্স কৰিছে নে পেটৰ কাৰণে দাবী উত্থাপন কৰিছে তেওঁলোকে পলিটিক্স কৰা নাই পেটৰ জীৱন নিৰ্বাহৰ কাৰণে ন্যূনতম সুবিধা বিচাৰিছে আৰু তেওঁলোককে আপোনালোকে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে এতিয়া ইলেকশ্যন কমিশনৰ দোহাই দি আমি নাজানো এতিয়ালৈকে আমাৰ হাতত পত্ৰ পৰা নাই ইলেকশ্যন কমিশনৰ দোহাই দি বিভাগীয় একাংশ বিষয়াই এই আন্দোলনকাৰী কৰ্মী সহায়িকাসকলক ভাবুকি দি আছে যে আপোনালোকে যে ডিউটি জইন নকৰে ইলেকশ্যন কমিশনে নিৰ্দেশ দিলে আপোনালোকৰ চাকৰি আমি বৰখাস্ত কৰিবলৈ বাধ্য হ'ম আমি এই ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাই কৈছো ইলেকশ্যন কমিশনক প্ৰথমতে আপোনালোকে যদিহে সঁচাকৈ ইলেকশ্যন কমিশনে তেনেকুৱা সিদ্ধান্ত কৰিছে তেতিয়াহ'লে তেখেতসকলক আমি প্ৰত্যাহ্বান জনাম আপোনালোকে প্ৰথমতে এই নিৰীহ নিষ্পেষিত সাধাৰণ মহিলাসকলৰ যি দাবী এই দাবী মীমাংসাৰ প্ৰথমতে ব্যৱস্থা কৰক কাৰণ এওঁলোকেই আপোনালোকৰ BLOৰ কাম কৰে এওঁলোকেই চৰকাৰৰ সকলো আঁচনি ৰূপায়ণৰ কাম সদায় কৰি থাকে আজিও কৰিব কাইলৈও কৰিব নিশ্চিতভাৱে কৰিব কিন্তু প্ৰথমতে তেওঁলোকক জীয়াই থাকিবলৈ দুবেলা দুমুঠি খাবলৈ সামান্য মাননি বৃদ্ধি কৰি দিয়ক 6,500 টকাৰ পৰা 10,000 টকালৈকে বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ সঞ্চালকে দিছিল আৰু সেই প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী কৰা নাই এই দুৰ্গৰ অন্যায় আৰু এই অন্যায়ৰ প্ৰতিবাদ কৰি সমগ্ৰ অসমতে আজি CITUৰ নেতৃত্বত এই ধৰণে জিলাই এই বিক্ষোভ প্ৰদৰ্শন হৈছে আমিও গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো।